হরি রাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম শ্ৰীমদ্ ভাগৱত শ্ৰীমদ্ ভাগৱত শ্ৰীকৃষ্ণায় নমো নমঃ ॐ नमो भगवते वासुदेवाय ॐ नमो भगवते वासुदेवाय ॐ नमो भगवते वासुदेवाय সকল নিগম কল্পতৰু তাৰ ফলম ভাগৱত শুকমুখে আহি ভূমিত ভৈলা বিদিত ৰখত চতুৰ জিতু জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুক ৰক্ষয়মৃত পৰম সন্তোষে পিয়ুক ৰক্ষয়মৃত হৰি ৰাম 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 ও হৰি ও রাম কৃষ্ণ বাল্মীকি রামায়ণখন ২৪,০০০ শ্লোকত মহামণি বাল্মীকি লিখিলে, কিন্তু তাত ভগৱন্তৰ মংগলাচৰণ নিলিখিলে। বাল্মীকি মুনিয়ে কৈছে বোলে যিজন নেকি মংগলৰো মংগল, বোলে মই তেওঁৰ মংগলাচৰণ লিখি বোলে কি কৰিম বোলে ঔ হৰি ঔ ৰাম, বোলে ৰাম কোন হয় বোলে হা, বোলে মংগলৰো মংগল, বোলে ভগৱান বোলে মংগলৰো মংগল, তেওঁৰ মংগলাচৰণ লিখি আমাৰ কোনো ফাইদা নহ'ব, সেইকাৰণে এটা জেগাতো মংগলাচৰণ নিলিখিলে। কিন্তু ভাগৱতত বেদব্যাসে কিন্তু মংগলাচৰণ লিখিছে, বোলে কাৰণ আছে। বোলে কিয় মংগলাচৰণ লিখিছে, ইয়াৰ বিশেষ কাৰণটো এইটোৱে যে ভকতৰ আশীৰ্বাদটো ভগৱন্তও বিচাৰি থাকে, ভকতৰ আশীৰ্বাদ ভগৱানে বিচাৰে। সেইকাৰণে ভকতে কৈছে জয় ও ৰাম, হে ৰাম তোমাৰ জয় হওক, জয় ও কৃষ্ণ, হে কৃষ্ণ তোমাৰ জয় হওক। আৰু এইবিলাক কি হয় বোলে আশীৰ্বাদ হয়। সেইকাৰণে ভগৱন্তই আশীৰ্বাদ বিচাৰিছে বেদব্যাসে। এইকাৰণে ভকতৰ প্ৰাধান্যটো ভাগৱতত, ভকতৰ চৰিত্ৰৰ কথাবিলাকো প্ৰাধান্যবিলাকো সুন্দৰভাৱে ইয়াত দাঙিছে। সেইকাৰণে ভকত আৰু ভগৱন্তৰ মাজত ভেদাভেদ নাই, এই কথাবিলাক ইয়াত আছে। সেইকাৰণে আপোনাসবক কোৱা হৈছে যে
কৃষ্ণক পাইবাৰ জানা ভকতেহে পন্থা এহি মানে কহে গীতা ভাগৱত গ্ৰন্থা। কৃষ্ণই কৈছে যে মোক পাবলৈ হ'লে বোলে প্ৰথম এপ্লিকেশ্যনখন আবেদনখন কাক দিব লাগিব? বোলে মোক ডাইৰেক্ট কোনো লগ কৰিব নোৱাৰে, মোক কোনো ডাইৰেক্ট বোলে লগ কৰিব নোৱাৰে। মোক পাবলৈ হ'লে প্ৰথম এপ্লিকেশ্যনখন আবেদনখন কাক জনাব লাগিব? বোলে ভকতক জনাব লাগিব। ভকতৰ ভকতি নকৰাকৈ কোনো মোক লাভ কৰিব নোৱাৰে। বোলে সিদ্ধিৰ ভৱতি বানেতি অচ্যুত সেবিনাম। যিজন বোলে ভগৱন্তৰ সেৱা কৰি আছে সেইজন ভকতৰ যদি আমি ভৰি ধৰোঁ, আমি তেখেতক যদি সেৱা কৰোঁ আৰু বেলেগকৈ আপুনি ভগৱন্তৰ সেৱা নকৰিলেও হ'ব বুলি ভাগৱতে উল্লেখ কৰিছে। গতিকে কৃপালু বাপাই সমস্ত গীতাত এই কথাটো কৈছে, মই হৰি জগতৰ বৈশ্যময় ভকতৰ, মই গুৰু জগতৰ, মই গুৰু ভগৱানৰ গুৰু কোন? প্ৰশ্ন আহি যায়। বোলে ভগৱানক সুধিছে যে প্ৰভু আপুনিতো জগতৰ গুৰু, কিন্তু আপোনাৰ গুৰুনো কোন? হয়নে বাৰু? এইটোতো প্ৰশ্ন হৈ গ'ল। তো ভগৱান কৈছে যে মই গুৰু জগতৰ, মোৰ গুৰু বোলে ভকত, ভকতেহে মোৰ গুৰু। গতিকে আপোনালোক ভকতেই মহান, সেইকাৰণে দেৱতো তীৰ্থটো কৰি ভকতেহে বড়, ভকতক ভজিলে গুছে কৰ্ম জড়। সেইকাৰণে ভকত আৰু ভগৱন্তৰ মাজত আমি পাৰ্থক্য দেখিব নালাগে। ভকত ভগৱন্তৰ স্বৰূপ। এ বিষ্ণু বৈষ্ণৱৰ কিঞ্চিতে কো ভেদ নাই, দুইৰো কথা কৰে পাত কৰ কন্ধ ছেদ। ইয়েতেকে শুনিবু আমি কৃষ্ণৰ চৰিত্ৰ, এহি হে তাৰিবে ইটো দুৰ্ঘুৰ কলিত। বোলে এতেকে শুনিবু আমি ভকত চৰিত্ৰ, এহি হে তাৰিবে ইটো দুৰ্ঘুৰ কলিত। বোলে ভকত আৰু বৈষ্ণৱ ভগৱন্তৰ মাজত একো পাৰ্থক্য নাই। সেইকাৰণে কৃপালু বাপাই সমস্ত কিছুমান মানুহ ধনী মানুহ থাকে, টকা পইচা টকা পইচা থকা মানুহ বহুত আছে। তেখেতে যদি ভাবি লয় বোলে মই আৰু এই নিজ জাতি মানুহবিলাকৰ সং কিয় হ'ম, মই বোলে টকা পইচা থকা মানুহ, ঐশ্বৰ্য বিভূতি থকা মানুহ, মই বোলে ঘৰতেই বোলে টাইলছ লগা নামঘৰ এটা বনাই লওঁ আৰু 16 পোৱাৰ তাল এযোৰ লৈ ল'ম আৰু ৰামকৃষ্ণ ৰামকৃষ্ণ বুলি গাই গাই বোলে তাল ঠুকি থাকি মোৰ ভকতি হ'ব নেকি? বোলে কেতিয়াও তেওঁৰ ভকতি নহয়। ভকতৰ সংগতেহে ভকতি হ'ব। এইটো ৰহস্যটো উদ্ধৱক কৃষ্ণই কৈছে একেবাৰে একাদশ স্কন্ধত, হয়নে বাপ? ভগৱান কৃষ্ণই উদ্ধৱক কৈছে, হে উদ্ধৱ, বোলে মাধৱে বোলন্ত সখা এ শুনা পৰিছে দ, পঢ়ে যে বেশবে শাস্ত্ৰ জানে চাৰি বেদ, তথাপি নোৱাৰে মোক কৰিতে ভকতি, নলবয় নৰ যে বেখন্তৰ সংগতি। কৰ্ণত কহন্ত কৃষ্ণ কথা গৈপ কৰি, নাহি খে উপায় সখী সুসংগ কহৰি। গতিকে কৃপালু বাপাই সমস্ত ভকতৰ ভকতি কৰিলে আমি ভগৱন্তক লাভ কৰিব পাৰোঁ। এইটো সিদ্ধান্তই নহয়, দৃষ্টান্তত দেখুৱাইছে। আৰু এতিয়া আমি পদবন্ধে আপোনাসৱৰ মাজত ভাগৱত চৰ্চা কৰিম। ইয়াতে কৈছে, জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা পালে প্ৰজাপতি হৰি হৰ। জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ। মহেশ্বৰ শব্দৰ অৰ্থ হৈছে মহাযোগ ঈশ্বৰ। তেওঁ হৈছে সুপ্ৰিম, তেওঁতকৈ ওপৰত আৰু নাই। গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন, মত পৰতৰম নাইন কিঞ্চিদস্তি ধনঞ্জয়। মোতকৈ আৰু পৰম তত্ত্ব একোৱে নাই। মই পৰম তত্ত্ব, অহম পৰম তত্ত্ব। মোতকৈ আৰু পৰম তত্ত্ব একোৱে নাই। গতিকে মই পৰম তত্ত্ব বুলি কৈছে। আৰু সেইজন পৰমাত্মাৰ ভগৱন্তৰ আজ্ঞা পালন কৰি আছে কোন কোন? প্ৰজাপতি। প্ৰজাপতি মানে ব্ৰহ্মা, হৰি ভগৱন্তৰ স্বৰূপ, আৰু হৰ সংহাৰকাৰী দেৱাদিদেৱ মহাদেৱ। এই তিনিজন দেৱতাক ভগৱন্ত বনমালী প্ৰভুৱে সৃষ্টি কৰিছে। হত ৰজ তমৰ দ্বাৰা এই জগতখন পালন, সৃজন আৰু সংহাৰৰ কাৰণে। আৰু এই তিনিজন দেৱতাক ভগৱন্ত সৃষ্টি কৰিছে। আৰু এই তিনিজন আৰু একেই অভিন্ন আত্মা। তিনিজনৰ মাজত কোনো পাৰ্থক্য নাই।
এখন ব্ৰহ্মাণ্ডত তিনিজন দেৱতা আছে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, আৰু এনেকুৱা অনন্ত কোটি ব্ৰহ্মাণ্ড আছে। আৰু এনেকুৱা অনন্ত কোটি ব্ৰহ্মাণ্ডৰ মূল নায়কজন কোন, অধিকাৰীজন কোন? ভগৱান কৃষ্ণ। সেইকাৰণে মাধৱদেৱে ঘোষাত লিখিছে যে গোবিন্দ 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 ৰাম মুৰাৰী, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। গতিকে এবাৰ কি হ'ল, ব্ৰহ্মা গ'ল। ব্ৰহ্মাই মানে কৃষ্ণক লগ কৰিবলৈ গ'ল গোলোকধামলৈ। গোলোকধামত 7টা বৈকুণ্ঠ আছে। আপোনালোক জানে যে 7টা বৈকুণ্ঠৰ একেবাৰে শেষৰ বৈকুণ্ঠটোৰ নাম হৈছে গোলোকধাম। তাত ভগৱন্ত জীৱ আত্মাবিলাকক লৈ তেওঁ চতুৰ্ভুজ ৰূপ লৈ সত্য আৰু অসত্য, ধৰ্ম আৰু অধৰ্মৰ যিখন আসন আছে তাত পূৰ্ণানন্দ পৰমাত্মা ভগৱান কৃষ্ণ বহি আছে। আৰু যিমান জীৱাত্মাবিলাক তেওঁৰ স্বৰূপ লাভ কৰি শংখ চক্ৰ গদা পদ্ম ধৰি, আপোনালোক যাব নহয় বৈকুণ্ঠ, আপোনালোকৰো বোলে ছেম টু ছেম হৈ যাব, কৃষ্ণৰ নিচিনা একেই স্বৰূপ। খালি আপোনালোকৰ যেনেকৈ ভগৱন্তৰ স্বৰূপ পাই যাব, কিন্তু জীৱ আত্মাবিলাক সেই ভগৱন্তৰ যিখন আসন, ব্ৰহ্মৰ যিখন আসন, তাতহে বহিবলৈ আপোনালোক নাপাব। বোলে ব্ৰহ্মৰ আসনখনত কেৱল ব্ৰহ্মই বহিব, ভগৱানে বহিব। বাকীবিলাক ভগৱন্তৰ স্বৰূপ লাভ কৰিব পাৰে, কিন্তু তাত কিন্তু বহিব নোৱাৰে। তেনেকুৱা পূৰ্ণানন্দ ভগৱন্ত খনক সনাতন সদানন্দ আদি কৰি যিমান পাৰিষদ আছে, তীৰ্জগত দেৱতা আছে, কোটি কোটি গন্ধৰ্ব আছে, কিন্নৰ আছে, নাগ আছে, বেতাল আছে, সকলোৱে ভগৱন্তৰ গুণনাম শ্ৰৱণ আৰু কীৰ্তন ধৰ্ম পালন কৰি আছে গোলোকধামত। এদিন ব্ৰহ্মা গ'ল ভগৱানক লগ কৰিবৰ কাৰণে। প্ৰথম দুৱাৰত দুজন দৈৰী ৰৈ আছিল। ব্ৰহ্মাই কৈছে যে মই ভগৱানক লগ কৰিবলৈ আহিছোঁ, অকণমান ভগৱন্তক জনাই দিয়া হওক যে ব্ৰহ্মা আহিছে বুলি ক'ব। তাৰপিছত দুৱাৰীয়ে গ'ল, প্ৰভু ভগৱন্তক সেৱা কৰি কৈছে যে প্ৰভু আপোনাক লগ কৰিবৰ কাৰণে কোনোবা এজন 4টা মূৰ থকা মানুহ আহিছে, নিজকে ব্ৰহ্মা বুলি পৰিচয় দিছে। তেতিয়া ভগৱন্তই কৈছে যে কোনখন ব্ৰহ্মাণ্ডৰ ব্ৰহ্মা আহিছে? ঔ হৰি ঔ ৰাম, বোলে কোনখন ব্ৰহ্মাণ্ডৰ ব্ৰহ্মা আহিছে? এই কথাটো ব্ৰহ্মাৰ কাণত পৰিল। ব্ৰহ্মা গ'ল ভগৱন্তৰ ওচৰত, দৌৰিয়ে লৈ গ'ল। ভগৱন্তই সুধিছে, হে ব্ৰহ্মা, মোৰ বোলে সৃষ্টিৰ দায়িত্বটো বোলে ঠিকে ঠিকে চলি আছে? তো ব্ৰহ্মাই কৈছে, ফাৰ্ষ্ট ক্লাছ প্ৰভু, আপুনি যেনেকুৱা কাম দিলে বোলে তেনেকুৱাই মই কামবিলাক পৰিচালনা কৰি আছোঁ। কিন্তু কথা এটা বুজি নাপালোঁ প্ৰভু, এই দৌৰিটোক আপুনি কৈছিলে যে কোনখন ব্ৰহ্মাণ্ডৰ ব্ৰহ্মা আহিছে, এই কথাটোহে মই বুজি নাপালোঁ, বোলে প্লিজ কৃপা কৰি মোক আপুনি ক'ব লাগিব। তেতিয়া ভগৱান কৈছে, বনমালী প্ৰভুৱে, বোলে তুমি নাজানা নেকি, বোলে তোমাৰ নিচিনা ব্ৰহ্মা আৰু মোৰ নিচিনা বিষ্ণু বোলে অনন্ত কোটি বিষ্ণু আছে, অনন্ত কোটি ব্ৰহ্মা আছে। আৰু এনেকুৱা অনন্ত কোটি ব্ৰহ্মাণ্ডত ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ কোটি কোটি ব্ৰহ্মাণ্ড আছে। আৰু গোটেই ব্ৰহ্মাণ্ডৰ বোলে মূলজন ময়ে, বোলে কোন? অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম অধ্যক্ষ, বোলে স্কুলৰ প্ৰিন্সিপাল নহয়, বোলে পাৰ্লামেণ্টৰ অধ্যক্ষ নহয়, যি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ যিজন পৰম নায়ক, বোলে যোগেশ্বৰ মহেশ্বৰ পীতাম্বৰধাৰী নাৰায়ণ, বোলে কমল নয়ন, গোপীবল্লভ গোপীনাথ অনাদি অনন্ত অচ্যুত গোবিন্দ ঋষি কেশৱ হৰি সত্য জনাৰ্দন, সেইজনে পৰমাত্মা ভগৱান, যিজন সকলোৰ হৃদয়তে আছে। স্মৃত ইদম এতৈশ্য চিদম, যি সকলোৰ হৃদয়ত প্ৰকাশ হৈ আছে, সেইজন পৰমাত্মা ভগৱান সকলোৰ হৃদয়তে আছে। আমি ভগৱানক বিচাৰি বাহিৰলৈ যাব নালাগিব। গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন, বোলে সৰ্বস্ব সাহং হৃদয় সন্নিবিষ্ট, মইতো সকলোৰ হৃদয়তে আছোঁ। বোলে কম বেছি পৰিমাণে নহয়, বোলে ইয়াত বেছি তাত কম, এনেকুৱা কথা নাই। বোলে ঢেকীয়া খোৱা নামঘৰত বোলে ভগৱানটো 100% আছে, বোলে শৰাইখন বোলে তাতে দিলে বোলে কাম আহিব, হয়নে? বোলে আঠখিলীয়া নামঘৰত ভগৱানটো 100% আছে, তাত দিলে বোলে কাম আহিব। মৃত্যুঞ্জয় মন্দিৰত বোলে ভগৱানটো 100% আছে, তাত দিলে কাম আহিব। আৰু আমাৰ বৈষ্ণৱজ্যোতি প্ৰাথমিক শাখা নামঘৰত বোলে ভগৱানটো 20% আছে, বোলে তাত বোলে সেৱা শৰাই অৰ্পণ কৰিলে বোলে কামত নাহিব, বোলে মানুহবিলাকে দৌৰ মাৰি মাৰি গৈ আছে, হয়নে? তো ভগৱান
সকলোৰ হৃদয়ত আছে এই কথাটো আমি উপলব্ধি কৰিব লাগিব। বোলে কোনে উপলব্ধি কৰাব আমাক? বোলে ভাগৱত শ্ৰৱণ কীৰ্তনে আমাক উপলব্ধি কৰাব যে আমি এটা আত্মা আৰু আমি ক'ৰ পৰা আহিছিলোঁ, কলৈ যাব লাগিব আৰু এই সংসাৰত থাকি আমি কি কৰিব লাগিব। ভাগৱত হৈছে আত্মবিশ্লেষণ, আত্মাৰ বিশ্লেষণ। গতিকে কবিৰ দাসে কৈছে বোলে না মন্দিৰ মে না মছজিদ মে না সড়ক মে না গুফা মে मैं तो तेरी पास हूँ, मैं तो तुम्हार लगते आसो। देखो आमी भगवानक विचारी बाहिरत गईছো, সেইকাৰণে বেদস্তুতিটো কৈছে বোলে হৃদয় তো আছা তুমি হে তোমাক নপাবে স্বামী, ভক্তি সাৰি বিষয় লোভত কণ্ঠতে আশ্ৰয় মণি, তাকো বিস্মৰিয়া মানি নজানি বিচাৰে বাহিৰত। বোলে হৃদয়ত আছা তুমি তোমাক নপাবে স্বামী, ভক্তি সাৰি বিষয় লোভত কণ্ঠতে আশ্ৰয় মণি, তাকো বিস্মৰিয়া মানি নজানি বিচাৰে বাহিৰত। গতিকে আমাৰ হৃদয়ত পৰমাত্মা আছে, সম্পূৰ্ণৰূপে আছে। ভগৱন্ত নিৰ্হিংহৈ ভগৱানে কৈছে ভক্ত প্ৰহ্লাদক যে মই সকলোৰ হৃদয়ত সমস্ত ভূততে আছো, মই হৰি হবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। ঈশ্বৰ সৰ্বে ভূতেশ্ব ভূতাত্মা অৱস্থিত, মই ব্যাপক হিচাপে আছো। বোলে ব্যবেষ্টি ইতি বিষ্ণু, বিষ্ণু ইদম জগত, গোটেই জগতখন কাৰ হয়? বোলে মোৰ হয়। বোলে যত দেখা চৰাচৰ হৰি মই নিৰন্তৰ, এ হৰি বিনে নাহি খে পৃথক, যিজন ভকতিহীন হি দেখে হৰিক ভিন্ন, হৰিৰ মায়ায়ে তাক মোহে। গতিকে সমস্ত প্ৰাণীৰ হৃদয়ত মই আছো, এই কথাটোকে ইয়াত নিৰূপণ কৰি কৈছে যে কোটি কোটি ব্ৰহ্মাণ্ড স্ৰজন্ত যাৰ মায়া, জয় সনাতন নিত্য নিৰঞ্জন কায়া। যাৰ কটাক্ষতে কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃষ্টি হয়, এই কথাটো দেৱাদিদেৱ মহাদেৱে কৈছে হৰমোহন খণ্ডত। বোলে কটাক্ষত স্ৰজন্ত ব্ৰহ্মাণ্ড কোটি কোটি, এগোটা ডিম্বৰ মই ৰুদ্ৰ এক গুটি। যিজন কেৰাহীকে চোৱাৰ লগে লগে কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃষ্টি হয়, মই কেৱল এটা বোলে ৰুদ্ৰৰ মাত্ৰ এটা গুটিহে মাত্ৰ। বোলে যাহাৰ অংগত হুৱে চৰাচৰ বাজ, হেন হৰি মুহিলে আমাৰ কোন লাজ। এইটো কোনে কৈছে? বোলে জেনেৰেল মানুহে কোৱা নাই, দেৱাদিদেৱ মহাদেৱে কৈছে, সংহাৰকাৰী। গতিকে কৃপালু বাপাই সমস্ত সেইজন পৰম ঈশ্বৰক আমি আৰাধনা কৰিবলৈ কৈছে। কোনে কৈছে? শুকগুৰুৱে কৈছে। শুকগুৰুৱে আজিৰ পৰা প্ৰায় 5200 বছৰৰ আগত গংগা নদীৰ কুহাৰু নামৰ ঠাইত 60,000 ততোধিক ঋষিমুনিৰ আগত অভিশপ্ত পৰীক্ষিতক ভাগৱতৰ কথা কৈ আছে। পৰীক্ষিত আপোনালোক জানে, ৰজা পৰীক্ষিতে মৃত্যুৰ অভিশাপ পাইছিলে। 7 দিনৰ পিছত ঔ হৰি ঔ ৰাম হৈ যাব। 7 দিনৰ পিছত মৰিবি বুলি যদি কৈ দিয়ে, আমাৰ বৰা বাপকে যদি কৈ দিয়ে কোনোবা, বোলে অমূল্যনাথ বৰা বাপ আপুনি বোলে 7 দিনৰ পিছত মৰিবি বুলি যদি অভিশাপ দি দিয়ে কোনোবা, ৰজা পৰীক্ষিতৰ নিচিনা আমাৰ বৰা বাপৰো একেই হ'ব ঘটনাটো। বোলে ৰজা পৰীক্ষিতৰ যেনেকৈ মুখ কাণ শুকাই ঔ হৰি ঔ ৰাম হৈছিলে, ঠিক বাপৰো মুখ কাণ শুকাই ঔ হৰি ঔ ৰাম হৈ যাব। পাৰিলে বাপজনে ক'ব আইগৰাকীক, হৰি শুনিছানে, মইতো বোলে 7 দিনৰ পিছত মৰিম, গতিকে ঘৰত যদি ভাল কুকুৰা চুকুৰা আছে, মুৰ্গী চুৰ্গী আছে, বোলে জোল চোল কৰি কিনে অকণমান খুৱাই দিয়াই ভাল, কাৰণ মই ঔ হৰি ঔ ৰাম হৈ যাব। ঠিক ৰজা পৰীক্ষিতৰো একেই ঘটনা। ৰজা পৰীক্ষিতে কৈছে যে মই মৰি যাম 7 দিনৰ পিছত, মোৰ পুত্ৰৰ কি হ'ব, মোৰ পৰিবাৰৰ কি হ'ব, মোৰ পৰম সুন্দৰী আইগৰাকীৰ কি হ'ব, বিউটিফুল আইগৰাকী, বুজিছেনে? কাৰণ কোনোবাক যদি 7 দিনৰ পিছত মৰিব বুলি কৈ দিয়াৰ লগে লগে কি হ'ব অৱস্থা? মই এজন একছত্ৰী ৰজা, মোৰ প্ৰজাৰ কি হ'ব? ঠিক পৰীক্ষিত মৰিব 7 দিনৰ পিছত আৰু আমি মৰিম 7 দিনৰ ভিতৰত। ভাগৱত কেৱল পৰীক্ষিতৰ কাৰণে নহয় বা সমস্ত
পৰীক্ষিত মাত্ৰ নিমিত্ত ভাগৱত পৰীক্ষিতৰ যোগেদি আমাক কৈ আছে আমিও মৰিবলৈ গৈ আছো আৰু পৰীক্ষিতও মৰিব 7 দিনৰ পিছত আৰু আমি মৰিম 7 দিনৰ ভিতৰত আমিও মৰিম হয়নে বাৰু এদিন দুদিনকে আমাৰ আয়ু পাৰ হৈ গৈ আছে আমিও মৰিবলৈ গৈ আছো সেইকাৰণে ৰজা পৰীক্ষিতৰ উত্তম প্ৰশ্ন ৰজা পৰীক্ষিতৰ উত্তম প্ৰশ্নটো কি আছিল জগত কল্যাণৰ প্ৰশ্ন ৰজা পৰীক্ষিত যদিও মৰিব তেওঁ নিজৰ কাৰণে একো বিচৰা নাই মই যে মৰিম মোৰ কাৰণে কিবা ভাল টেবলেট আছে ঔষধ আছে দি দিয়া মই খাই দিওঁ পটককে মই বাচি যাওঁ সেই বুলি তেওঁ দৰৱ বিচৰা নাই যে আমি সকলোৱে মৰিবলৈ গৈ আছো প্ৰশ্ন চাব পৰীক্ষিতৰ জগত কল্যাণ প্ৰশ্ন জগতৰ হিত আৰু সন্ত মহন্ত সদায় জগত কল্যাণৰ কাম কৰে জগতৰ হিতৰ কাম কৰে যেনেকৈ আমাৰ শৰণাচাৰ্য প্ৰভু জনায় বোলে নিজৰ বোলে সব ঘৰ দুৱাৰ মাটি বাৰী সব এৰি বোলে ভকতসকল জীৱবিলাকক বিচাৰি ফুৰে কোনবিলাক জীৱ বোলে ভগৱন্তক চিনি পোৱা নাই সেইবিলাক জীৱবিলাকক ধৰা বান্ধি কৰি আনি ভগৱান কৃষ্ণৰ চৰণত ঠেকেচি কিনি পেলাই দিয়ে যে যেনে তেনে তোমালোক শৰণ লোৱা আৰু তোমালোকৰ কল্যাণ হৈ যাব সন্ত মহন্তই আনৰ উপকাৰ কৰে সন্ত মহন্তই কেতিয়াও নিজৰ কাৰণে কল্যাণৰ কাম নকৰে ৰজা পৰীক্ষিত ব্ৰহ্মাণ্ডৰ পৰম বৈষ্ণৱ আছিল এনেকুৱা বৈষ্ণৱই নাছিলে পৰীক্ষিতৰ নিচিনা ৰজা পৰীক্ষিত গৰ্ভতে ভগৱন্তক দৰ্শন কৰিছে তেওঁৰ জীৱনটো ধন্য বোলে জন্মতো ভগৱন্তক দৰ্শন পাইছে আৰু যেতিয়া মৃত্যু হৈছিলে বোলে মৃত্যুৰ আগ মুহূৰ্ততো ভগৱন্তক দেখা পাইছে হুকগুৰু কোন হয় বোলে হুকগুৰু জেনেৰেল মানুহ নহয় বোলে হুকগুৰু স্বয়ং ভগৱন্তৰ অৱতাৰ মনীন্দ্ৰ বুলি কোৱা হৈছে ভগৱন্ত স্বয়ং আহি গ'ল তেওঁৰ ওচৰত এনেকুৱা নিষ্ঠা আমাৰো থাকিব লাগিব ভগৱন্তৰ প্ৰতি সুদৃঢ় বিশ্বাস আমাৰো থাকিব লাগিব আপুনি মই গুৰুক বিচাৰি যাব নালাগে ধ্যান দি শুনিব এনেকুৱা ভক্তি আপোনাৰ থাকিব লাগিব গুৰু আপোনাৰ গৃহলৈ খোজকাঢ়ি আহিব লাগিব ঔ হৰি ঔ ৰাম আপুনি ভগৱানক বিচাৰি যাব নালাগিব আপোনাৰ ভক্তিত সন্তুষ্ট হৈ ভগৱান আপোনাৰ ঘৰলৈ আহিব লাগিব ঔ হৰি ঔ ৰাম হুকগুৰুৱে পৰীক্ষিতে উত্তম প্ৰশ্ন কৰিছে জগত কল্যাণ প্ৰশ্ন কৰিছে কি প্ৰশ্ন কৰিছিলে বোলে আতা পিচ্ছামি সংসিদ্ধিনম যোগিনম পৰমম গুৰু পুৰুষয়ো যৎকাৰ্যো মৃয়ো মানুষো সর্বথা তোমার শরণে মরণ সময়ে পুষুহু প্রভু সাম্প্রত মৃয়মান লোক সদায় কি কর্ম করিবে ইটো লোকত আমি মৃয়মান লোক আমি মৃত্যুমুখী মানুহ কি কৰিব লাগিব বোলে মই মৰিবলৈ গৈছো মোক কিবা দৰৱ দিয়ক বুলি সোধা নাই প্ৰশ্ন কৰাও নাই পৰীক্ষিতে কৈছে যে আমি সকলোৱে মৃয়মান লোক আমি সকলোৱে মৰিবলৈ গৈ আছো আমাৰ কাৰণে সকলোৰ কাৰণে দৰৱ দিয়া মহা ঔষধ দিয়া হয়নে বাৰু কাৰণ মানুহ এই পৃথিৱীখনক মৰ্ত্যধাম বুলি কৈছে এই পৃথিৱীখনক মৰত বুলি কৈছে এটুক মৰ্ত্যধাম ইয়াত আমি সকলোৱে মৰিম এদিন দুদিনকে আমাৰ আয়ু পাৰ হৈ গৈ আছে সূৰ্যৰ লগত আয়ু যেন হৰৈ আজি ৰাতিপুৱা সূৰ্যটো উদয় হৈছিলে আৰু গধূলি 5 মান বজাত মাৰ যাব তাৰ মানে আজিৰ দিনটো আৰু কালি উভতি আহিব নেকি বোলে আমাৰ আয়ুটো এদিন কাট খাই গুচি গ'ল সেইকাৰণে গালিব নামৰ শায়েৰকাৰে কৈছে যে লাখো বৰছ জিও লেকিন মৰনা হে 1 লাখ বছৰ জীয়াই থাকিলেও বোলে মৰিবই লাগিব মাৰ্কেণ্ডে মুনি 1 লাখ বছৰ জীয়াই আছে তথাপিও তেওঁ ও হৰি ও ৰাম হৈ গ'ল কাৰণ মৰিবই লাগিব পৃথিৱী হয় ইয়াত যদি ভগৱানো আহি যায় 125 বছৰলৈকে ভগৱান আছিল ভগৱানো ইয়াত মৃত্যুবৰণ কৰিছে মৃত্যু মানে বৈকুণ্ঠ ধাম ভগৱান গ'ল কাৰণ ভগৱন্তৰ জন্ম আৰু মৃত্যু নাই এইকাৰণে কৈছে বোলে লাখো বৰছ জিও লেকিন মৰনা হে উম্ৰো पैमाना तुझे भरना है তুমি যি কৰিছিলা পাপ কৰিছিলা পুণ্য কৰিছিলা হেতু ভোগ কৰিব লাগিব তুমি পাপ পুণ্যটো যেটো কৰিছিলা হেতু তুমি ইয়াতে ভোগ কৰি যাব লাগিব স্বৰ্গও ইয়াত আছে নৰকও ইয়াত আৰু বৈকুণ্ঠও ইয়াতে আছে আধা আধি ভোগ ইয়াতে কৰিব লাগিব কিন্তু বৈষ্ণৱৰ সকলৰ অকমান ৰেহাই হৈ যায় আৰু ও হৰি ও
ও রাম আমার বাপ আমাক ভগবানে রেহাই দিব বৈষ্ণৱৰ সদায় ৰেহাই পৰীক্ষিত ৰেহাই পাই গৈ কিন্তু অহৎ কৰ্মৰ ফলটো তেওঁ ভোগ কৰিছে তাৰপিছত কৈছে তু আখৰি মুহায়া কৰলে গাফিল তুঝে একদিন সফৰ কৰনা হে তুমি যেটো বাটেৰে আহিছিলা সেই বাটেৰে তুমি এদিন যাব লাগিব আৰু সেই বাটেৰে যাবৰ সময়ত তোমাৰ ওচৰত সংগী হাৰথি থাকিব নেকি কোনো নাথাকে যেটো বাটেৰে তুমি আহিছিলা সেই বাটেৰে তুমি এদিন যাব লাগিব আৰু তোমাৰ সংগী হাৰথি সেই সময়ত কোনো নাথাকিব মাত্ৰ তোমাৰ হাতত দুটা টুপুলা থাকিব এটা পাপৰ টুপুলা এটা পুণ্যৰ টুপুলা আৰু ৰেল ষ্টেচনত বোলে ৰেল আহি হাজিৰ হৈ যাব বুজিছেনে ইয়াত ষ্টেচন আছে নাই চিপানীত আছে বোলে এদিন আপোনাৰ কাৰণেও ৰেল আহি যাব ষ্টেচনত আৰু সেই সময়ত আপুনি দুটা টুপুলা লৈ উঠিব লাগিব গাড়ীত পাপৰ টুপুলা আৰু পুণ্যৰ টুপুলা হয়নে বাৰু সেই সময়ত বোলে আপোনাৰ সংগী হাৰথি আপোনাৰ লোকৰ ওচৰত কোনো নাথাকিব আৰু যেতিয়া আপোনাৰ বোলে সিগনেল ডাউন হ'ব সিগনেল ডাউন মানে বুজি পাইছেনে যেনেকৈ ট্ৰেইন ষ্টেচনত বোলে সিগনেলটো নমাই দিয়ে আমাৰো নমাই দিব ভগৱানে এনেকুৱা পূজা বনাই দিব ও হৰি ও ৰাম আমাৰ পূজা হৈছে নাই কিছুমান আইসকল পূজা হৈছে নাই বাপসকল পুজি গৈছে নাই বোলে সেইটো সিগনেল ডাউন হৈছে তাৰমানে এদিন বোলে আমি ষ্টেচন আমাৰ ট্ৰেইন আহিবলৈ হৈছে আৰু হ'ব সিগনেল ডাউন হৈছে বুজিছেনে বা সেইকাৰণে এজন শায়ৰকাৰে কৈছে যে চলি যা ৰহি হে উমর ধীরে ধীরে চলি যা রহি হে উমর ধীরে ধীরে উমর ধীরে ধীরে গৈ আছে এটা হিন্দীত কৈছে बोले चली जा रही है उमर धीरे धीरे चली जा रही है उमर धीरे धीरे बचपन भी बीती जवानी भी बीती ये बचपन भी बीती जवानी भी बीती बुढ़ापे को हो रही है असर धीरे धीरे बुढ़ापे को हो रहे हैं असर धीरे धीरे এতিয়া লাহে লাহে বুঢ়া হৈছো আগৰ বলবিলাক আছে নেকি আপোনালোকৰ শক্তিটো লাহে লাহে আঁঠুবিলাক বিক কৰিছে আগত একদৰা মাটি অকলে কোৰ মাৰি হাল বাই দি দিলো এতিয়া কিন্তু সেই শক্তিটো নাই সেইকাৰণে কৈছে গালিব নামৰ শায়ৰকাৰে চলি যা ৰহি হে উমৰ ধীৰে ধীৰে बचपन भी बीता जवानी भी बीती बुढ़ापे को हो रहा है असर धीरे धीरे आगर ब्यूटीफुल तो एतिया নাই হয় না বাপ এইখিনি হুতৰা হুতৰি হৈছে ৰে বাৰু যিমান মেকআপ কৰিলো কিন্তু যিমান মেকআপ কৰিলো কিন্তু বিউটিফুল তো আগৰ হেৰাই যাব আহিছে নেকি বাপ সমস্ত আগৰ বিউটিফুল তো ঘূৰাই নাহে কেইবাবাৰ গৈছো বোলে আজিকালি ঢেৰ বোলে হেৰি ওলাইছে নহয় বিউটিফুল সেন্টার বিউটি পার্লার बोले तात गई किमान ब्यूटी पार्लर करी आसो बोले आगर चेहराटो घूरी आइब बोली भाविছো নাই নাহে নাহে তো গতিকে সেই কাৰণে কৈছে আমি সতৰ্ক হৈ যাব লাগিব পৰীক্ষিত মৰিব আমিও মৰিম বুঝছেনে বাপ পৰীক্ষিত মৰিব আমিও মৰিম ৰজা পৰীক্ষিতৰ উত্তম প্ৰশ্ন জগত কল্যাণ প্ৰশ্ন গতিকে কৃপালু বাপাই সমস্ত সেইকাৰণে আমি 1 মিনিট সময় হৰিৰ নাম লম কাৰণ ভাগৱতৰ উত্তম ফলটোৱে হৈছে হৰিৰ নাম কি বুলি কৈছে ভাগৱতৰ উত্তম ফলটো কি হৰিৰ নামে হৰিৰ নামে হৰিৰ নামে গতি হৰিৰ নামে ভকতৰ কেৱলে ভকতি এই মহাভাগৱতৰ উত্তম ফলটোৱে হৈছে হৰিৰ নাম 1 মিনিট সময় আমি হৰিৰ নাম লম तार पिছত আমি পাঠৰ মাজত আকৌ সোমাই যাম জয় গুরু শংকৰ কৃষ্ণ জয় রাম জয় শ্রী রাম জয় সনাতন হরি হে জয় জয়
বৈকুণ্ঠ প্ৰকাশে প্ৰেময় অমৃতৰ নদী জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে কহে ব্ৰহ্মাণ্ডক হেৰি সকলো গাব কৃষ্ণ সনাতন ৰাম গোবিন্দৰ প্ৰেম অমৃতৰ নদী বহে বৈকুণ্ঠৰ পৰাহে জয় জয় ৰাম জয় শ্ৰী ৰাম চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা হৰি নাম মূল ধাৰা হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় ভক্তি দান দিয়া জগত চাৰিলা সংসাৰ হিন্দুৰে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি জয় জয় ৰাম জয় শ্ৰী সনাতন হৰি ৰাম জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি ৰাম শ্ৰীমন্ত শংকৰ হৰি ভক্তৰ জান যেন কল্প তৰুৱে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি ৰাম তাহান তবি নাই নাহি নাই নাই আমার পরম গুরু জয় 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 শ্রী রাম জয় সনাতন হরি কৃষ্ণ এই শংকৰে বুদ্ধমত বিচাৰি শাস্ত্ৰৰ তত্ত্ব অপ্ৰচাৰিলা কৃষ্ণৰ ভকতি ঐহা কন জানি মূঢ়ে আন কবুলাবে গুৰু অকিনু লোক মহামূঢ় মতি ভকত সকল নামলৈ আহিলা ঐ নাম বিনে গতি নাই হেলা নকৰিবা ভকত সকল নামলৈ আহিলা হেলা নকৰিবা ভকত সকল নামলৈ আহিলা
ৰাম নাম লয়া মহাপাপী হৈছে পাৰ ৰাম ভগত নাম লয়া হিবা দিনে গতি নাই বেলা নকৰিবা এইটো ঘূৰ কৰি যোগে ৰাম নাম আৰ ৰাম নাম লয়া মহাপাপী হৈছে পাৰ ৰাম ভগত নাম লয়া হিবা দিনে গতি নাই বেলা নকৰিবা নলয়ো ৰাম নাম নুপুৰিলে দেহা চোৱা হব নামৰ ধনে ৰাম ভগত ৰাম 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 হৰি ৰাম লোৱা ভকত হব হৰি গুণ নাম ৰাম 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 হৰি ৰাম ভোলা ভগত হৰে হৰি গুণ নাম ৰাম 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 হৰি ৰাম লোৱা ভকত হব হৰি গুণ নাম ৰাম 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 হৰি ৰাম ভোলা ভগত হৰে হৰি গুণ নাম হে হৰি লোক অনাচাৰী বুলি নকৰিবা পৰিহাৰ হৰি ৰাম 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 হৰি ৰাম ভোলা ভগত হৰে হৰি গুণ নাম হে হৰি লোক অনাচাৰী বুলি নকৰিবা পৰিহাৰ হৰি ৰাম 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 হৰি ৰাম ভোলা ভগত হৰে হৰি গুণ নাম ৰাম 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 হৰি ৰাম ভোলা ভগত হৰে হৰি গুণ নাম ভোলা ভগত হৰে হৰি গুণ নাম ভোলা ভগত হৰে হৰি গুণ নাম ও ৰাম জয় বাইরে ভিতরে উচ্চ কণ্ঠে তিনিবার কৃষ্ণ কব লাগিব উচ্চ কণ্ঠে কওক কৃষ্ণ কি রকম মানুরে ये माधवे बोलंत मुख কৃষ্ণ 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 বলে সদায় হুমরে জিতু নর খন্তে যেন পদ্ম নরকর পরা তাঙ্ক ওই আপুনি উধারু রঙ্গ মনে বলে খাওঁতে কৃষ্ণ উঠোতে কৃষ্ণ পিন্ধোতে কৃষ্ণ যেনেকে ব্ৰজধামৰ গোপিনীসকলে নাম লৈছিলে ভগৱানৰ নাম ব্ৰজধামৰ গোপিনীসকল অনাক্ষৰিক আছিলে আমাৰ নিচিনা ভাগৱত পঢ়া নাছিলে বেদ পঢ়া নাছিলে শাস্ত্ৰৰ জ্ঞানেই নাছিলে বোলে অনাক্ষৰিক গোপিনীসকল কেনেকে নাম লৈছিলে ঈশ্বৰৰ বোলে বালক নিচুকান্তে কেঁচুৱা খেলাওঁতে কাৰ নাম লৈছিলে বোলে কৃষ্ণ নাম ধেনুক দুখন্তে গাখীৰ খীৰাওঁতে কাৰ নাম লৈছিলে কৃষ্ণ নাম ভগৱান কৃষ্ণক গোপীসকলে বান্ধি দিছিলে প্ৰেম ভক্তিৰে গতিকে ভগৱন্তক নামৰ দ্বাৰা বান্ধিব পাৰে প্ৰেম সপ্ৰেম ভক্তিৰ দ্বাৰা গোপীসকল বান্ধিছিলে গতিকে কৃপালু বাপাই সমস্ত এতিয়া আমি পাঠৰ মাজত সোমাই যাওঁ নমো মধুৰিপু ৰাম মূৰ মহাগুৰু অন্ত কৰো অন্তক ভকত কল্পতৰু আতি পাত কিউ তৰে যাহাক স্মৰণে কৰো নমস্কাৰ কোটি কৃষ্ণৰ চৰণ প্ৰভু পদ পংকজক ধৰি হৃদয়ত যেন মতে বুজু টিকা ভাষ্যৰ সন্মত কৃষ্ণৰ আদেশে আমি হৰ্ষ দীৰ্ঘ ছন্দে বিৰুচুবি নৱসিদ্ধ কথাটো প্ৰবন্ধ গুৰুজনাৰ এইটো লিখনি গুৰুজনাই কৈছে আমি হৃদয়ত পৰমাত্মা ভগৱন্তৰ স্বৰূপ ভাই বোলা মুখে ৰাম হৃদয়ে ধৰা ৰূপ আমি
ভগৱন্তক চাৰি প্ৰকাৰেৰে আমি ভজো। এক হৈছে বাগ্ময় মূৰ্তি হিচাপে ভগৱন্তক আমি সেৱা কৰোঁ। চাৰিটা মূৰ্তি আমাৰো আছে। ভাগৱত কি হয় বোলে শব্দময় বিগ্ৰহ, তাৰপিছত মনোময় মূৰ্তি, ভাই বোলা মুখে ৰাম হৃদয়ে ধৰা ৰূপ, আৰু 2 নম্বৰ 3 নম্বৰ মূৰ্তি হৈছে ভকত মূৰ্তি, আৰু 4 নম্বৰ মূৰ্তি হৈছে মন্ত্ৰ মূৰ্তি পৰম মংগল নাম। নাম হৈছে কি বোলে মন্ত্ৰময় মূৰ্তি। গতিকে কৃপালু বাপে সমস্ত নাৰদ আৰু বসুদেৱ সংবাদ বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত পাইলা পৰীক্ষিত শুক মুনিৰ মুখত হাত দিন শুনি শুকে তৰিলা নিৰ্পতি ঘূৰ কলি যুগে আত পৰে নাই গতি। শুক নিগদতি শুনি শুক পৰীক্ষিত বসুদেৱ নাৰদ সংবাদ বিপৰীত নিমি নৱসিদ্ধ যেন ভৈলা উপাখ্যান কহু হাব শেষে ৰাজা হৈও সাৱধান। এদিন নিমি ৰজাৰ গৃহলৈ 9জন সিদ্ধ আহিছে। 9জন সিদ্ধ মানে হৈছে পৰম বৈষ্ণৱ। যেনেকৈ আমি সিদ্ধ বনাওঁ নাই, সিদ্ধ বনালে যেনেকৈ টেঙা জ্বলা মিঠা এইবিলাক আমি ব্যৱহাৰ নকৰোঁ, অকল হালধি চালধি নিমখ তেল নাথাকে তাত, একেবাৰে সিজা আৰু সিদ্ধ। ঠিক এই 9জন সিদ্ধৰ কাম ক্ৰোধ লোভ মোহ দম্ভ অভিমান ঈৰ্ষা অসূয়া কপট অহংকাৰ একেবাৰে নাই, একেবাৰে শূন্য 9জন সিদ্ধ আহিছে। আৰু সেইটো নিমি ৰজাৰ গৃহত। নিমি হৈছে ইক্ষাকু বংশৰ এজন প্ৰতাপী ৰজা, আৰু তেওঁ এজন বৈষ্ণৱ আছিল, তেওঁ ভকতে হয়। আৰু এই 9জন সিদ্ধ আগ্নিধ্বৰ পুত্ৰ ঋষভ, ঋষভৰ পুত্ৰ নাভি, নাভিৰ পুত্ৰ ঋষভৰ 100জন ল'ৰা আছিল, জন্ম হৈছিল 100টা পুত্ৰ। তাৰ ভিতৰত 9জন সিদ্ধ হৈছিলে, আৰু 9জন ল'ৰা 9খন দ্বীপৰ 9খন দেশৰ ৰজা হৈছিলে, আৰু 81জন কৰ্মকাণ্ড প্ৰৱৰ্তাইছিল, আৰু কৰ্মমাগ আচৰণ কৰি এই পৃথিৱীত তেওঁলোক বিচৰণ কৰিছিলে। সেই 9জন সিদ্ধৰ একেবাৰে শ্ৰেষ্ঠজন হৈছে এই 100জন পুত্ৰৰ শ্ৰেষ্ঠজন হৈছিলে ভৰত। সেই ভৰতৰ পৰাই ভাৰতবৰ্ষ হৈছে বুলি ঘোষণা আছে ভাগৱতত। তাৰ আগত ভাৰতবৰ্ষৰ নাম আছিলে জম্বুদ্বীপ, তাৰ আগত ভাৰতবৰ্ষৰ নাম আছিলে অজনাভ। ভাৰতবৰ্ষৰ পুৰণি নাম, একেবাৰে পুৰণি নামটো আছিল অজনাভ। তাৰপিছত জম্বুদ্বীপ হ'ল, তাৰপিছত ভৰতৰ পৰা ভাৰতবৰ্ষ হৈছিল। গতিকে নিমি ৰজাৰ গৃহলৈ বিনা নিমন্ত্ৰণত আহিছে, কোনো নিমন্ত্ৰণ নোহোৱাকৈ 9জন সিদ্ধ আহিছে। ইয়াৰ পৰা আমি এটা তত্ত্ব ল'ব পাৰোঁ যে কোনোবা এজন ভকতক যদি নিমন্ত্ৰণ কৰিছে, আৰু সেই নিমন্ত্ৰণ মৰ্মে যদি কেনেবাকৈ সেই ভকতজন আপোনাৰ গৃহত আহে, তেতিয়া আপুনি ভাবিব যে আপোনাৰ ভাগ্য আছে। আৰু বিনা নিমন্ত্ৰণত যদি কোনোবা এজন ভকত আপোনাৰ গৃহলৈ আহি গ'ল, তেনেহ'লে ভাবিব আপোনাৰ পৰম ভাগ্য, বুজিছেনে? সেইকাৰণে ভকত যদি আপোনাৰ ঘৰত নিমন্ত্ৰণ নকৰাকৈ কোনোবা এজন ওলাইছে, তেতিয়া আপোনাৰ পৰম ভাগ্য বুলি ভাবিব। গতিকে নিমি ৰজাৰ পৰম ভাগ্য হৈছে, এইখিনি কথা পিছত ওলাব। তাৰ আগত কৈছে বাৰে বাৰে নাৰদক পঠান্ত মাধৱে নেৰন্ত দ্বাৰকা ঋষি কৃষ্ণক গৌৰৱে। দ্বাৰকাৰ পৰা নাৰদক বাৰে বাৰে ভগৱান পঠায় যে তুমি যোৱা প্ৰচাৰ প্ৰসাৰ কৰা, কাৰণ নাৰদ হৈছে সনাতন ধৰ্মৰ এজন প্ৰচাৰক। গোটেই সনাতন ধৰ্মৰ প্ৰচাৰকজন কোন? নাৰদ। নাৰদেই গোটেই সনাতন ধৰ্মটো প্ৰচাৰ কৰিছে। বোলে তাতি বাপে প্ৰচাৰক নহয়, আচল প্ৰচাৰকজন কোন? নাৰদ। নাৰদৰ যোজন বৃদ্ধ শিষ্য,
দুজন বৃদ্ধ শিষ্য আছিলে, এজন হৈছে বেদব্যাস, আনজন হৈছে কোন? এজন হৈছে বেদব্যাস আৰু আনজন হৈছে বাল্মীকি মুনি। আৰু এজন হৈছে নাৰদৰ দুজন বাল্য শিষ্য আছিল, এজন হৈছে ভক্ত প্ৰহ্লাদ আৰু আনজন হৈছে ধ্ৰুৱ। আৰু নাৰদৰ কাৰণে গোটেই পৃথিৱীখনত ভক্তি ধৰ্ম প্ৰচাৰ হৈছে। মানুহবিলাকে নাৰদৰ বিষয়ে কিন্তু বৰ উল্টা পুল্টা গাই থাকে। নাৰদক মানুহবিলাকে তাচ্ছিল্য কৰে, মানুহবিলাকে জোকায় নাৰদৰ বিষয়ে যে তোৰ আৰু কাম নাই বোলে, তই নাৰদৰ নিচিনা। কিন্তু নাৰদক নিন্দা কৰিব নাপায়। নাৰদক নিন্দা কৰা বৈষ্ণৱ নিন্দা হয়, আৰু বৈষ্ণৱ যিজনক নিন্দা কৰে সেইজন নৰকত বাস হয়। ঔ হৰি ঔ ৰাম। আপুনি যদি কেনেবাকে নাৰদক লগ পাই যায়, কেনেবাকে দেই, কোনোবা এটা জেগাত যদি নাৰদক লগ পাই গ'ল, তেনেহ'লে কৃষ্ণক পোৱাটো খাটাং হৈ যায়। ঔ হৰি ঔ ৰাম। বোলে নাৰদ দৰ্শনেই মানে কৃষ্ণ দৰ্শন। আপুনি কেনেবাকে যদি নাৰদক লগ পাই গ'ল, তেনেহ'লে জানিব যে মই ভগৱানক লগ পাম, চিয়ৰ হৈ যায়। সেইকাৰণে নাৰদে কি গাই থাকে? নাৰদে ঈশ্বৰৰ নামৰ বাহিৰে আৰু একো বেলেগ বস্তু চৰ্চা নকৰে। নাৰদে কি গায় সকলোৱে গাম, সকলোৱে সহযোগ কৰিব। যাদৱ যদুনন্দন মাধৱ মধুসূদন, তুমি নিত্য নিৰঞ্জন নাৰায়ণ, তোমাত লৈলো শৰণ। ইবাৰ করুণাময় হৰি কমলাপতি, মোৰে নচাৰিবা নাৰায়ণ। অৰুণ চৰণ তলে হৰি কমলাপতি, সৈতে সৈতে পখিলো হৰি চৰণত শৰণ লৈলো, এ হৰি নাৰায়ণ। মানৱী জনম সফল কৰিলো, এ হৰি নাৰায়ণ। গোপাল গোবিন্দ যদুনন্দন, কৃষ্ণৰ চৰণে লৈলো শৰণ। নাৰদে আমাক উপদেশ দিছে যে যাদৱ যদুনন্দন মাধৱ মধুসূদন, তুমি নিত্য নিৰঞ্জন, তোমাত লৈলো শৰণ। ইবাৰ করুণাময় হরি কমলাপতি। ইবাৰ মানে এইবাৰ কিন্তু মোকে নাই ছাড়বি প্রভু। ঔ হরি ঔ রাম। এবাৰ আমাক মানুহৰ জন্ম দিছে কৃষ্ণই, কৃপা কৰি দেই। এইটো গোল্ডেন চান্স দিছে কৃষ্ণই। এইটো আমাক কি দিছে? গোল্ডেন চান্স। মহাপুৰুষ মাধৱদেৱে কৈছে বোলে ভাৰত ৰত্নৰ দ্বীপ, মনুষ্য শৰীৰ নৌকা, রাম নাম মহারত্নহার, হেনয় বাণিজ্য পাই যিটো জীৱ নতৰিলা, তাতোপৰে দুখীয়াৰ নাই। সেইকাৰণে জীৱাত্মাটোৱে স্তুতি কৰিছে, যাদৱ যদুনন্দন মাধৱ মধুসূদন, তুমি নিত্য নিৰঞ্জন, তোমাত লৈলো হৰণ। ইবাৰ করুণাময় হৰি কমলাপতি, মোৰে নচাৰিবা নাৰায়ণ। মোক এইবাৰ কিন্তু তুমি নেৰিবা প্ৰভু। তোমাৰ কৃপাত মই মানুহৰ জন্ম পালো। চাৰিটা বস্তু, মানুহ আৰু পশুৰ মাজত পাৰ্থক্য নাই। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। চাৰিটা বস্তু মানুহ আৰু পশুৰ মাজত পাৰ্থক্য নাই। কি কি চাৰিটা বস্তু? বোলে আহাৰ, নিদ্ৰা, ভয়, মৈথুনঞ্চ, সামান্য মে তো পশুভি নাৰাহানাম। আহাৰ, নিদ্ৰা, ভয় আৰু মৈথুন। সামান্য মে তো পশুভি নাৰাহানাম। আহাৰ বোলে গৰুও খায়, এই মানে গৰুও ঘাঁহ খায়, আৰু আমি যেনিবা বৰপ্ৰসাদ খাওঁ। ঔ হৰি ঔ ৰাম। গৰুটোৱে কি খায়? বোলে ঘাঁহ খায়, আৰু আমি বৰপ্ৰসাদ খাওঁ। আহাৰ আৰু নিদ্ৰা, ভয় আৰু মৈথুনঞ্চ, এই চাৰিটা বস্তু মানুহ আৰু পশুৰ মাজত পাৰ্থক্য নাই। আহাৰ গৰুও খায় আৰু আমিও খাওঁ। নিদ্ৰা বোলে তেওঁলোকো শুৱে, গোহালিত শুৱে, গৰুৱে গোহালিত শুৱে, আৰু আমি ক'ত শুওঁ?
ডনলপত শুওঁ বিচনাত, হয়নে বাৰু? পাৰ্থক্য একো আছে নেকি? বোলে গৰুও শুৱে, গৰু যেনিবা শুৱে ক'ত? গোহালিত, আৰু আমি ক'ত শুওঁ? বোলে ডনলপত শুওঁ। কিবা পাৰ্থক্য আছে নেকি? বোলে আহাৰ নিদ্ৰা ভয়, বোলে ভয় বোলে গৰুৰো আছে, পশুৰো আছে। পশুটোও ভাবিছে আমাক গৰুৱে বাঘে খাব, সিংহই খাব, শিয়ালে খাব, আৰু আমাৰো ভয় আছে। সেইকাৰণে আমি দৰ্জাৰ চিটকিনিটো, দৰ্জাখন আমি লক চক কৰি ভালকৈ শুওঁ, কাৰণ আমাৰো ভয় আছে। আমাৰো জীৱনত কিবা এটা আমাক মাৰিবই নেকি? আমাৰ ভৈৰৱ বাপে 3খন দৰ্জাত 3বাৰ চিটকিনি, 3টা 4টা চিটকিনি লগাই লক চক লগাই কিনি ভিতৰত থাকে, কাৰণ ধন টকা পইচা আছে, কোনোবা কাটি মাৰি লৈ যাব নেকি? সেই বুলি কিনি 4টা বস্তু সমান সমান, আহাৰ নিদ্ৰা ভয় মন্থুনঞ্চ। মন্থুনঞ্চ মানে পৰিয়াল বঢ়োৱা যিটো পৰিকল্পনা, যেনেকৈ গৰুটোৰ যেনিবা গৰু পোৱালি আছে আৰু আমাৰ যেনিবা মানুহ পোৱালি আছে, বোলে পাৰ্থক্য কি আছে? বোলে একো নাই। বোলে গৰুটোৰ যেনেকৈ গৰু পোৱালি আছে, আমাৰ যেনেকৈ মানুহ পোৱালি আছে, পাৰ্থক্য একোৱেই নাই বোলে আমাৰ। কিন্তু এটা বস্তু বোলে পশুতকৈ আমাৰ বেছি আছে। বোলে কি? এই 4টা বস্তু বোলে আমাৰ ইকুৱেল ইকুৱেল, সমান সমান। বোলে আহাৰ নিদ্ৰা ভয় মন্থুনঞ্চ সামান্য মে তো পশুভি নৰহানাম ধর্ম হি তেসামো অধিক বিশেষ্য। ধর্ম এটাই বস্তু আমার বেশি আছে, বলে ধর্ম। আমি ধর্ম করিব পাৰো। বলে ধর্মহীনা পশুভি সমানা, বলে যার ধর্ম নাই সেইজন পশুর নিচিনা। ও হরি ও রাম, যার যিজন ধর্ম নাই, যার ধর্ম নাই, যার ভকতি নাই, সেইজন পশুতকো বোলে বেছি হে, তেওঁ অধম। সেইকাৰণে যাৰ ঘৰত বোলে ঈশ্বৰৰ নাম নহয়, কৃষ্ণৰ কীৰ্তন নহয়, গুৰু সেৱা নহয়, সেই ঘৰটো লাগিলে বোলে অট্টালিকাই হওক, লাগিলে জুপুৰি ঘৰেই হওক, সেই ঘৰটোক সৰ্পৰ আলয় বুলি কৈছে। ঔ হৰি ঔ ৰাম। আৰু যাৰ ঘৰত ঈশ্বৰৰ নাম হয়, গুৰু সেৱা হয়, কৃষ্ণৰ কীৰ্তন হয়, ভগৱন্তৰ নাম হয়, সেই ঘৰটো লাগিলে অট্টালিকাই হয়, লাগিলে জুপুৰি ঘৰে হওক, সেই ঘৰটোক কি বুলি কৈছে? বোলে সেই ঘৰটোক সত্ৰ বুলি কৈছে। সত্ৰ আৰু বেলেগ নাই, বুজিছেনে বা? আপোনালোক নাভাবিব যে সত্ৰ বোলে মাজুলীতে বোলে ঢেৰ সত্ৰ আছে, বোলে সেইবিলাকে সত্ৰ নেকি? বোলে সেইবিলাক সত্ৰ নহয়। য'ত মোৰ ভকত থাকে, আজি এই জেগাটোও সত্ৰ হৈ আছে, বুজিছেনে বাৰু? আজি এই জেগাটো কি হৈ আছে? বোলে সত্ৰ হৈ আছে। ভগৱান কৃষ্ণই নাৰদক কৈছিলে, বোলে হে নাৰদ, বোলে নাহম তৃষ্টামি বৈকুণ্ঠে, মই বোলে বৈকুণ্ঠত নাথাকো ৰয়, বোলে যোগীৰ হিয়া এৰি সমুদায় থাকোঁ ভক্তৰ কীৰ্তন কচাই। য'ত নেকি মোৰ ভকত থাকে সেইটোকে সত্ৰ বুলি কৈছে। গতিকে নাৰদ এদিন বসুদেৱৰ গৃহলৈ আহিল আৰু বসুদেৱক দেখি, বসুদেৱে নাৰদক দেখি অত্যন্ত আনন্দ হৈছে, কাৰণ ভকত আগমন ভগৱানৰ আগমন। এটা কথা ধ্যান দি শুনিব, গুৰুত্বপূৰ্ণ কথা। যিদিনাখন আপোনাৰ প্ৰতি ভকত সন্তুষ্ট হৈ আছে, তেনেহ'লে গম পাব আপোনাৰ প্ৰতি ঈশ্বৰ সন্তুষ্ট হৈ আছে। আৰু যিদিনাখন আপোনাক ভকতে বেয়া পাব লাগি যাব, চুৰু হৈ যাব, সেইদিনাখনৰ পৰা গম পাই যাব আপোনাৰ দিনটো বেয়া হৈ গ'ল, আপোনাৰ প্ৰতি ঈশ্বৰ অসন্তুষ্ট হৈ যাব। ঔ হৰি ঔ ৰাম। গতিকে বসুদেৱৰ প্ৰতি নাৰদ সন্তুষ্ট প্ৰকাশ কৰিছে, আহিছে। এতিয়া পাঠে অকণমান কি কয় আমাৰ ক'ব, তাৰপিছত ইয়াৰ পিছত আমি এটা কাহিনী আপোনালোকৰ মাজত ক'ম। ঔ হৰি ঔ ৰাম। রাম কৃষ্ণ সেৱা দেখে মাত্ৰ গুচৈ মৃত্যু ভয়, অজানিয়া কৃষ্ণক ভজা কৰিয়ানি দিনে কনাৰদ গৈলা বসুদেৱ ঘৰে, দেখি বসুদেৱে তাংক পুজিলা খা
ৰাম কৰিলা প্ৰণাম পাছে আসনে বৈখাই বুলিলা বিনয় বাক্য নাৰদ কছাই অপিতৃ মাতৃ আহিলে পুত্ৰৰ যে সুখ সন্ত আগমন তদু হিৰগোচৈ দুখ সেহিমতে ভগৱন্ত তজুয়াগ মনে সমস্তৰে কুশলহু অয়তা বৈ ক্ষণে ৰাম দেৱতাটো কৰি শ্ৰেষ্ঠ হুন্ত সাধু জন সাধু হন্তে সৰ্বসুখ হৈ নুক্ষণ আছৈ সুখ দুখ দুই দেৱক পূজনে কেৱলে সুখক মাত্ৰ সাধে সাধু জনে ৰাম পূজায় অনুৰূপে দেৱতা দেই ফল কৰন্ত কৰোণা মাত্ৰ ভকত সকল তোমাৰ সদৃশ যাৰা শ্ৰীকৃষ্ণ মন তা সম্বাৰ এহি মত হৈয়াছ ৰণ ভৈলুহু গীতাৰ্থ যদি ঋষি মহাশয় তথাপিতো পুছু ভাগৱত ধৰ্মচয় এ ৰাম পৰম শ্ৰদ্ধায়ে যাক শুনিলে মাত্ৰকে দুৰ্ঘোৰ সংসাৰ দুখ তৰে সৰ্বলোকে কৃষ্ণ কৃপালু বাপাই সমস্ত পাঠে কৈছে যে কৃষ্ণ সেৱাতেহে মাত্ৰ গুচৈ মৃত্যু ভয় জানিয়া কৃষ্ণক ভজা কৰিয়া নিশ্চয় কৃষ্ণ সেৱাতেহে মাত্ৰ গুচৈ মৃত্যু ভয় আমি যদি ভগৱন্তৰ ভকতি কৰিম কৃষ্ণৰ ভকতি কৰিম আমাৰ যিটো মৃত্যু ভয় আছে মৃত্যু ভয় মানে মৃত্যুৰ যিটো ভয় আটাইতকৈ ডাঙৰ ভয় হৈছে মৃত্যু ভয় হয়নে কোনো মৰিবলৈ নিবিচাৰে সকলোৱে বাচি থাকিবলৈ বিচাৰে হয়নে বাৰু